তারা সবই লাগে উকিল এডভোকেট। বন্ধুরা, এই মুহূর্তে আমি আছি শিলচর বার অ্যাসোসিয়েশন, যেটা আইনজীবী কোর্ট। তো বর্তমানে এখানে লাইভ একটা প্রোগ্রাম চলে আসামের মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। চলো আমরা একটু দেখি। দেখেন ডক্টর হিমন্ত বিশ্ব শর্মা, আসামের মাননীয় মুখ্যমন্ত্রী, মামা বুয়ার সামনে শিলচর বার অ্যাসোসিয়েশন যেটা কোর্ট আছে, এখানে আজকে সিএম স্যারের প্রোগ্রাম চলে। ভূমিকা আমি সদায় ৰোমন্থন কৰিব লাগিব। ভারতীয়সকলৰ উপস্থিত রয়েছেন আমাদের গার্জিয়ান মিনিস্টার জয়ন্ত মণ্ডল এবং রয়েছেন আমাদের মহামান্য ন্যায়িক ব্যৱস্থাৰ উল্লেখযোগ্য বিবৰ্তন ঘটিছিল। মৌৰ্য শাসন ব্যৱস্থাত ন্যায়িক ব্যৱস্থাৰ কেন্দ্ৰ আছিল ৰজা। মৌৰ্য সাম্ৰাজ্যত ৰাষ্ট্ৰক আইন প্ৰণয়ন আৰু বলবৎ কৰাৰ এক শক্তি হিচাপে সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। দক্ষিণ ভাৰতত চোল ৰাজবংশৰ শাসনকালত গাঁও সভাসমূহে নাগৰিকৰ বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ন্যায় প্ৰদান কৰাৰ বাবে আমাৰ সংসদে প্ৰণয়ন কৰা 3খন অতি গুৰুত্বপূৰ্ণ আইন। সংসদে এই আইন 3খন প্ৰণয়ন কৰাৰ পিছত ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, দাৰ্শনিক তত্ত্বৰ মাজত আমাৰ দেশৰ আইনী ব্যৱস্থা নিহিত হৈ থকাৰ বাবে উপনিষদ আৰু অন্যান্য পবিত্ৰ গ্ৰন্থৰ পৰা উৎপত্তি হোৱা আমাৰ ন্যায়িক ব্যৱস্থাটো বিভিন্ন ভাৰতীয় দাৰ্শনিক তত্ত্বৰ দ্বাৰা যথেষ্ট সমৃদ্ধ হৈছিল। আধুনিক ভাৰতীয় ন্যায়পালিকাৰ বহু অংশ ব্ৰিটিছ আইন ব্যৱস্থাৰ পৰাও যদিও বৰ্তমানৰ বাংলাদেশ আৰু কাছাৰ জিলাকে ধৰি সমগ্ৰ একেখন ভাৰতৰ অংগ আছিল। সেই সময়ত কাছাৰ জিলাৰ ন্যায়িক কাম কাজ সিলেট সত্ৰ আদালতৰ অধীনস্থ আছিল। I would not consume much of your time, and therefore I wish all the lawyers 150 বছৰীয়া পৰিক্ৰমাৰ উপলব্ধি জিলা বাৰ সন্থাৰ লগতে সমগ্ৰ কাছাৰ জিলা তথা বৰাক উপত্যকাৰ বাবে গুৰুত্বপূৰ্ণ। মই সেয়েহে এই after 12 years the stalwarts at that point of time laid a landmark milestone in the legal practice and advancement, and the Western India Bar Association of Mumbai was established on 14th August 1962, and আমাদের জন্য আপনাদের মূল্যবান বক্তব্য এই জয়ন্তীৰ পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। সংস্থার মেম্বাররা আমাদের জেলা ও দায়রা জজকে সংগঠিত করবেন তার চেম্বারে গিয়ে, এবং আমাদের আজকে সভায় উপস্থিত যারা